আচ্ছা এতিয়া চোৱা এইটো কি হ'ল আমাৰ অক্সিজেনটো কিমান আছে অক্সিজেনটো কিমান আছে 2 6 হয় না 2 6 তো তাৰ মানে 6টা ইলেক্ট্ৰন আছে হ্যাঁ যোজক ইলেক্ট্ৰন 6টা আছে এতিয়া কথা হ'ল যে আমি তাৰ মানে এই কিমান দুইটা কি কৰিব পাৰিব দুইটা ল'ব হয় কি নহয় দুইটা ল'ব তো দুইটা যদি লয় তাৰ মানে এতিয়া চোৱা তাৰ মানে কি কেনেকুৱা হ'ব অক্সিজেনৰ কি আছে মানে অক্সিজেনটো আমি এনেকুৱা হ'ব ন অক্সিজেনৰ কি আছে প্ৰথমতে দুইটা ইলেক্ট্ৰন আছে হ্যাঁ আৰু তাৰ পিছত কিমানটা আছে 6টা ঠিক আছে 1 2 3 4 5 6 ধৰিলে 6টা আছে আৰু হ্যাঁ তো যেতিয়া দুইটা অক্সিজেন মিলি মানে কি অক্সিজেন অণু বনাব তো কেনেকুৱা হ'ব তো আমাৰ কি আছে মানে কি কৰিব 6টা কিন্তু নহয় আমি কি কৰো চোৱা আমি এনেকুৱা নহয় যে আমি 6টা মানে 6টা বনাম আমাৰ কি কৰিম যে কিমানটা ল'ব এটো লাগিব ঠিক আছে যে আমাক মানে যোজ্যতা লাগিব যে অক্সিজেনৰ যোজ্যতা কিমান যোজ্যতা পৰিছো ঠিক আছে যে কিমানটো ল'ব বা কিমানটো দিব তো অক্সিজেনটোৰ কি হ'ল কিমানটো আছে অক্সিজেনৰ কিমানটো আছে যোজক ইলেক্ট্ৰন কিমান আছে দুইটা আছে না হয় কি নহয় এনেকুৱা নহয় যে আমি 6টা বনাম ইয়াত হা কি কৰিম দুইটা মানে যিমানটো ল'ব এইটো কৰিম হা এই প্লেছ হয় কিমান কৰিম দুটা কৰিম হা ঠিক আছে নহলে আমি এটা কাম কৰিব পাৰো দুইটা দিলে নহয় চোৱা আমি 6টা লিখি দিম এতিয়া হা চোৱা কি কৰিম আমি 6টা লিখিম তো ধৰি লোৱা দুইটা আছে 4টা আছে 6টা হল ঠিক আছে এইফালে 6টা হলে হল তোমালোকে এইফালে দিব পাৰা এইটো মানে এটা দিছো আৰু হা আৰু এটা অক্সিজেনৰ কি হ'ব 2টা 4টা 6টা তো এতিয়া কথা হ'ল 6টা তো নিজৰে আছে কি কৰিব আৰু বেলেগ একটা অক্সিজেনৰ কি কৰিব আৰু দুটা ল'ব লৈ মানে কি হ'ব 8টা হৈ যাব তো ধৰি লোৱা এনেকুৱা হল হা ঠিক আছে 8টা হৈছে না মানে 8টা হৈছে সেম কৈ ইয়াতো আমাৰ কি হৈছে 8টা হৈছে এতিয়া চোৱা মাজত চোৱা হা মাজত কি আছে দুটা হল না ইয়াত যেনেকৈ এটা আছে তো এটা আছিল মানে এক বন্ধনী ঠিক আছে এক বন্ধনী আৰু ইয়াত হ'ব দুটা তাৰ মানে কেনেকুৱা কৰিলে দুটা অক্সিজেন মানে এনেকুৱা হল O2 হৈ গ'ল কথা বুজিছা যে এতিয়া জানা কি হল আমাৰ অক্সিজেনৰ ক্ষেত্ৰত কি হল দ্বি বান্ধনী অক্সিজেনৰ ক্ষেত্ৰত কি হল দ্বি বান্ধনী ঠিক আছে তো তেনেকৈ আমি ত্ৰিবান্ধনীও আমি পাব পাৰো যেনেকুৱা নাইট্ৰজেন অণু N3 বুলি কয় N2 বুলি কয় হা এতিয়া নাইট্ৰজেনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আচ্ছা বুজিছা তো এইটো খালি আমি অলপ বুজিলেও তাৰ পিছত যিমানখিনি আছে নোটছখিনি আমি দি দিম নাইট্ৰজেন অণু হা N2 নাইট্ৰজেন অণু কেনেকুৱা হয় এতিয়া কোৱা নাইট্ৰজেন কিমান নম্বৰত আছে 7 নম্বৰ তো ইলেক্ট্ৰনিক বিন্যাস কেনেকুৱা হ'ব 2 5 হয় না 2 5 তো ইয়াৰ যোজ্যতা কিমান হয় ইয়াৰ যোজ্যতা কিমান হয় মানে কিমানটো ল'ব পাৰিব আৰু 3টা ল'ব পাৰিব না 3টা ল'লে তো এতিয়া কথা হ'ল আমি যদি 2টা নাইট্ৰজেন বনাই লওঁ চোৱা তো কিমান আছে আমাৰ যোজক ইলেক্ট্ৰন কিমান আছে 5টা আছে 5টা আছে মানে আমি প্ৰথম বনাম ঠিক আছে ধৰি লোৱা আমি কি কৰিম 1 2 3 ৰবা হা এনেকুৱা কৰিব পাৰো আমি 1 2 3 4 5 ঠিক আছে 5টা হল এতিয়া এই নাইট্ৰজেন সেম 1 2 3 4 5 ঠিক আছে এতিয়া ইয়াত নিজৰে 5টা আছে তো আৰু কিমান লাগে 3টা লাগে কি কৰিলে 3টা ল'লে ইউ সেম কি কৰিব ইয়াত গৈ 3টা ল'ব তো 8টা হল দুজনৰ কি হল 8টা হল তাৰ মানে নাইট্ৰজেনে কি কৰিলে মাজত কিমান আছে 3টা ডট আছে না 3টা ইলেক্ট্ৰন কে আছে আৰু দুটা ইলেক্ট্ৰন মিলি পেলাই কি হয় এটা বান্ধনী গঠন কৰে কথা বুঝা দুটা মিলি হ্যাঁ তো নাইট্রোজেন কিমান হল 3টা হল তো N মানে ইয়াত কি হল ত্রিবান্ধনী হল কথা বুঝা তো এনেকুৱা আমাৰ কি আছে এক বান্ধনী দুই বান্ধনী আৰু ত্ৰিবান্ধনী আছে তো তেনেকৈ তোমালোকে বহুত ধৰণৰ
যোগ পাব পৰা হ্যাঁ নিজে নিজে কৰিব পৰা। আচ্ছা ইয়াত এটা কুৱেশ্যন আহে হা চোৱা কুৱেশ্যন মানে কি আচ্ছা তোমালোকে যদি কোৱা যে মই ইয়াত তিনিটা নিদি কি কৰিম ইয়াত তিনিটাই যে দিব লাগে কি দুইটা দিলে কি হ'ল একটা যদি দিওঁ দুইটা দিওঁ আচ্ছা যদি এটা দিয়া কিন্তু নহ'ব চোৱা এটা ধৰি লও আমি এনেকুৱা কৰি আছোঁ তো এইটোতো আমি মানে শুদ্ধটো বুজিলোঁ যে ভুলটো কেনেকুৱা মানে ধৰি লও আমি কি কৰিলোঁ যে এটা ইয়াত দুটা দিলোঁ হা আৰু বাকী কিমানটা থাকে তিনিটা থাকে না এনেকুৱা দিলোঁ আৰু হা তিনিটা এতিয়া চোৱা ইয়াত দিলোঁ দুটা ইয়াত বাকী দিলোঁ তিনিটা আচ্ছা এতিয়া কোৱা আমি কেনেকুৱা বনাম চোৱা আমি এতিয়া যদি এই যে বান্ধনীটো যদি বনাব খোজো কেনেকুৱা হ'ব বান্ধনীটো কেনেকুৱা হ'ব কোৱা হা এতিয়া চোৱা 3 4 5 6 এইটো ল'লেতো 7টাহে হ'ব 8টাহে লাগে আমাক কত পইচা আমি যদি এনেকুৱা কৰোঁ হা কিমানটা হ'ব ইয়াৰ একটা নাইট্ৰজেনে চোৱা ইয়াত 5টা আছে 6টা 7টা হ'লেতো নহ'ব আমাক কিমান লাগিব 8টাহে লাগে তো মানে মানে এইটো কৰিব নোৱাৰো কিন্তু ঠিক আছে বা দুইটা ল'লে তেতিয়াও নহ'ব মানে মুঠতে আমাক কি লাগে একটাকে নাইট্ৰজেনৰ কিমানটা লাগিব 8টা লাগিব ঠিক আছে তো এই কাৰণে আমি মানে 3টা দিবই লাগিব তেতিয়াহে হ'ব ঠিক আছে তেনেকৈ তোমালোকে এমোনিয়া চোৱা হা এমোনিয়াৰ ফৰ্মুলা জানা এমোনিয়া শুনা নাই চাই গ'লা না এমোনিয়া কি হ'ল NH3 ঠিক আছে তো এমোনিয়া এতিয়া কথা হ'ল এমোনিয়া যদি আমি এমোনিয়া যদি বনাব খোজা বনাব পাৰিবা এমোনিয়া NH3 কেনেকুৱা বনাবা এমোনিয়া ইয়াত দিয়া নাই কিন্তু চোৱা যে এমোনিয়া হ'লে আমি কেনেকুৱা বনাম N আছে এনৰ কিমানটা আছে 5টা আৰু হাইড্ৰজেনৰ কিমান আছে একটা হাইড্ৰজেন একটা ইয়াত হাইড্ৰজেন কিমান আছে 3টা আছে হয় কি নহয় তো চোৱা N টো ইয়াত দিলোঁ হা তো হাইড্ৰজেন কিমানটা আছে 3টা হাইড্ৰজেন 3টা দিব পাৰিব হয় কি নহয় ধৰি লও আমি এনেকুৱা কৰিলোঁ যে হাইড্ৰজেন ইয়াত একটা দিলোঁ দুইটা দিলোঁ 3টা দিলোঁ কথা বুজিছা হাইড্ৰজেন 3টা দিলোঁ এতিয়া আমি জানো যে কি হয় ইয়াত হাইড্ৰজেন এটা থাকে নাথাকে আৰু নাইট্ৰজেনৰ ইয়াত এটা আহি যাব কিয়নো আমিতো দুইটা ইয়াত এটা থাকিব দুইটা দি আমি মানে বান্ধনী বনাব নোৱাৰোঁ হয় না তো এতিয়া কথা হ'ল যে নাইট্ৰজেন কি হ'ল আমাৰ হাইড্ৰজেন এটা নাইট্ৰজেন এটা আহি গ'ল এটা আহি গ'ল তো নাইট্ৰজেনৰ কিমানটা গ'ল একটা দুইটা 3টা গ'ল হাইড্ৰজেনৰ কিন্তু বাকী এই 3টা কিন্তু হাইড্ৰজেনৰ আৰু নাইট্ৰজেনৰ কিমানটা আছে 3টা গ'ল আৰু নাইট্ৰজেনৰ আমাৰ কিমানটা থাকে না 3টা গ'ল আৰু 2টা থাকিব তো 2টা যদি থাকে মানে ধৰি লোৱা আৰু ইয়াতে দি দিছোঁ ঠিক আছে বা এইফালে নহয় এইফালে জায়গা আছে তো এইফালে দি দিওঁ হা হৈছে তো নাইট্ৰজেনে কেনেকুৱা মানে বনাব চোৱা কি কৰিব এই যে হাইড্ৰজেন এনেকুৱা হাইড্ৰজেন 2টা বনালে ঠিক আছে আৰু নাইট্ৰজেনৰ এতিয়া চোৱা নাইট্ৰজেনৰ কিমানটা হ'ল 2 4 5 6 7 8টা হৈছে নে মানে হা এনেকুৱা কৈ আমাৰ NH3 হ'ল ঠিক আছে যে NH3 এইটো কি বান্ধনী হ'ল কোৱা এইটো কি বান্ধনী হ'ল কত ত্ৰিবান্ধনী আরে ত্ৰিবান্ধনী মানে 3টা এনেকুৱা 3টা ইয়াত কিটা এটা আছে না এক বান্ধনী হ'ল ঠিক আছে 3টা মানে 3টা বান্ধনী হ'ব লাগিব এটা বনাবা আচ্ছা আমি যে কৈ আছিলো যে সহযোজী বান্ধনী কাক বোলে হয় না সহযোজী বান্ধনী মানে কি লিখা আছে চোৱা দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ বান্ধনীক সহযোজী বান্ধনী বলে ঠিক আছে তো ভাগ বতৰা হৈ এটা শব্দ লিখিবা ভাগ বতৰা হৈ গঠন হোৱা হা যে ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক ইয়াত লিখিবা গঠন হোৱা
যে দুটা দুটা ইলেকট্রনের ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক সহযোজী বান্ধনী বোলে, হয় না? যে আমি এতিয়া পাইছিলোঁ যে দুটা ইলেকট্ৰন যিমান আছিল আমাৰ কি হৈছে, দুটা ইলেকট্ৰন কি হৈছে ভাগ বতৰা কৰিছে, কৰি যিটো বান্ধনী গঠন কৰিছে তাকে সহযোজী বান্ধনী বুলি কোৱা হয়। এতিয়া চোৱা যে আমি যে পঢ়ি আছিলোঁ যে আমি কাৰ্বনৰ বিষয়ে যে পঢ়ি আছিলোঁ হা, যে কাৰ্বন আটাইতকৈ মানে সৰল যিটো যৌগ গঠন কৰে সেইটো হ'ল কি আমাৰ মিথেন। ঠিক আছে, কি বুলি কয়? মিথেন। ঠিক আছে, তো এই যে মিথেনটো আমি কি বুলি কওঁ? জৈৱ গেছ। এই যে আমি যে কওঁ গোবৰ গেছ বুলি কওঁ যে সাধাৰণতে মানে জৈৱ বস্তুৰ পৰা এই গেছটো ওলায়। ঠিক আছে, এইটো দেখিছানে যে বেয়া বেটাৰীৰ পৰা যে কি বনায়, বেয়া বেটাৰী মানে অলপ গোবৰ চোবৰ লগাই যে বেটাৰীটো ঠিক কৰে, দেখিছা? দেখা নাই। তো এই যে বেয়া এইটো হ'ল মানে কি, তাৰ মানে কি হয় গোবৰৰ পৰা কি হয় এটা গেছ ওলায় হা, এই মিথেন গেছ, সেইটো কয় মিথেন গেছ বুলি কয়। তো এই মিথেনটো কি হয়? মিথেনটো হয় আমাৰ ফৰ্মুলাটো কি হয়? CH4, যে কাৰ্বনৰ লগত 4টা হাইড্ৰজেন মিলি পেলাই বনায় হা। তো এইটো চোৱা, এইটো তেনেকুৱা সেইটো কেনেকুৱা হ'ব তোমালোকৰ যদি বান্ধনীটো যদি বনোৱা, কেনেকুৱা হ'ব? চি আৰু 4টা হাইড্ৰজেন, চাৰিওফালে 4টা হা। ঠিক আছে, তো এতিয়া কথা হ'ল যে হাইড্ৰজেনতো জানা এটা, হ্যাঁ, আৰু কাৰ্বনৰ কিমানটা? কাৰ্বনটো 4টা থাকে না? কাৰ্বনৰ কিমান থাকে? 4টা থাকে, মানে যোজক ইলেকট্ৰন 4টা থাকে না। তো কিমান ধৰি লোৱা ডট দি বনালো হ্যাঁ, এবার 2টা 3টা 4টা। তো সেম আমি কি কৰিম এনেকুৱা হ্যাঁ। ঠিক আছে, কথা বুঝছা? তো এইটো হ'ল আমাৰ কি হ'ল CH4 মিথেন। ঠিক আছে, আৰু এইটো কি বুলি কয়? চতুৰ সহযোজী বান্ধনী। 4টা আছে না, সেইকাৰণে হ্যাঁ। কার্বন কত বলেন তোমার? 6 নম্বৰত। কার্বন 6 নম্বৰত, কিন্তু কিমান থাকে? ইলেকট্ৰন তো 4টা থাকে না। ঠিক আছে, এতিয়া কথা হ'ল চোৱা, এতিয়া শুনা, এতিয়া কথা হ'ল যে যিবিলাক যৌগ হা, এই যে সহযোজী বান্ধনী হৈ গঠন হয়, তেনেকুৱা যৌগৰ কি থাকে? গলনাঙ্ক উতলাঙ্ক বেশি থাকে। কিয় বেশি থাকে কোৱাচোন? গলনাঙ্ক উতলাঙ্ক বেশি থাকে কিয়নো মানে শেয়ার হয় না, ভাগ বতৰা কৰিয়ে মানে বনটো বনাইছে না, ভাগ বতৰা কৰি বনাইছে না, তাৰ মানে এতিয়া মানে পুৰা একদম টাইট হৈ আছে। কথা বুঝছা? যে মানে পুৰা টাইট হৈ আছে, মানে যদি আমি গলনাঙ্ক মানে কি? গলনাঙ্ক মানে জানা যে কিমান উষ্ণতাত বস্তু এটা গলিব। তো ই কি কৰিব মানে গলোতে সময় লাগিব। ঠিক আছে, যেহেতু ভাগ বতৰা কৰি আমাৰ বান্ধনীটো গঠন কৰিছে আৰু যৌগটো হৈছে, তো তাৰ মানে আমি কি ক'ব পাৰোঁ যে ইয়াৰ যিটো আন্তঃআণৱিক বল, ঠিক আছে, আন্তঃআণৱিক বলটো বেছি। আন্তঃআণৱিক বল বুজা? আন্তঃআণৱিক মানে কি? ইয়াৰ যি অণুটোৰ হা, যে ভিতৰৰ আন্ত মানে ভিতৰৰ যিটো বল আছে, এই বলটো বেছি, আৰু এই বলটো মানে ভাঙিবলৈ কি লাগে? বহুত উষ্ণতাৰ দৰকাৰ, সেইকাৰণে গলনাঙ্কটো বেছি হয়। ঠিক আছে, আৰু তেনেকৈ উতলাঙ্কও বেছি। এতিয়া CH4টো তোমালোকে কিতাপত চাব পাৰিবা হা, CH4 লিখাই আছে হা। সেইকাৰণে এতিয়া কথা হ'ল চোৱা যে আচ্ছা, আমি এটা বস্তু জানো যে বিদ্যুতৰ সুপৰিবাহী কুপৰিবাহী না, সুপৰিবাহী অপৰিবাহী। তো বিদ্যুতৰ সুপৰিবাহী কোনবিলাক হয়? যদি ইলেক্ট্ৰনবিলাক দিয়ে, মানে যদি ইলেক্ট্ৰনবিলাক হয় দিয়ে, নহ'লে লয়, তেনেকুৱা ক্ষেত্ৰত বিদ্যুতৰ মানে তেনেকুৱা যৌগবিলাক বস্তুবিলাক বিদ্যুতৰ সুপৰিবাহী হয়। কিন্তু এতিয়া ইয়াৰ ক্ষেত্ৰতো বেলেগ, ই কি কৰে মানে শ্বেয়াৰহে কৰে। ঠিক আছে, সেইকাৰণে কি হয় মানে কাৰ্বনৰ যিবিলাক যৌগ আছে এইবিলাক কি হয়? বিদ্যুতৰ অপৰিবাহী। ঠিক আছে, যদি তোমালোকৰ MCQ কুৱেশ্যনো আহে যে
কাৰ্বনৰ যৌগবিলাক বিদ্যুতৰ সুপৰিবাহী নে কুপৰিবাহী নে অপৰিবাহী নে আৰু কিবা এটা অপশ্যন থাকিলে হা কথা বুজিছা কাৰ্বনৰ যৌগবিলাক বিদ্যুতৰ অপৰিবাহী ঠিক আছে এতিয়া কথা হ'ল চোৱা যে কাৰ্বন কি কৰিব পাৰে মানে বহুত ধৰণৰ তোমালোকৰ যৌগ গঠন কৰিব পাৰে ঠিক আছে তো এইটো কি বুলি কয় যে কাৰ্বনৰ কি আছে বহুত ৰূপ আছে ঠিক আছে এইটো কি বুলি কয় কাৰ্বনৰ বহু ৰূপতা ঠিক আছে কি আছে আমাৰ কাৰ্বনৰ বহু ৰূপতা শুনা কি কৈছো কাৰ্বনৰ বহু ৰূপতা মানে কাৰ্বনে কি কৰে বহুত ধৰণৰ যৌগ গঠন কৰিব পাৰে মানে বহুত ৰূপ আছে ইয়াৰ হা যে কাৰ লগত কেনেকুৱা মানে বন্ডিং কৰিব বন্ডিং মানে কি বান্ধনী কেনেকুৱা কৰিব বস্তুটো তেনেকুৱা হ'ব আৰু এই বান্ধনীৰ ওপৰত নিৰ্ভৰ কৰে যে বস্তুটো কি হয় মানে সাধাৰণতে আমাৰ অপৰিবাহী হয় কিন্তু ইয়াৰ এটা ৰূপ আছে যেটো বিদ্যুতৰ সুপৰিবাহী ঠিক আছে তো কাৰ্বনৰ বহুৰূপতা বহুত আছে ঠিক আছে তো আমি প্ৰথমতে পঢ়িম কি আছে এটা আছে গ্ৰেফাইট শুনিছা নাম হা কোনটো কোৱাচোন এটা আছে গ্ৰেফাইট তাৰপিছত আছে এটা হীৰা এইবিলাক কি হয় কাৰ্বনৰ কি হয় এইটো বহুৰূপতা হা কথা বুজিছা বহুৰূপতা ঠিক আছে তো কাৰ্বনৰ বহুৰূপতা কি আছে উদাহৰণ আচ্ছা এটা কোশ্চেন যদি দিয়ে যে তলৰ কোনটো এটা কাৰ্বনৰ বহুৰূপতা নহয় ঠিক আছে তাৰ মানে হয় বিলাক তোমালোকে জানিব লাগিব কি আছে গ্ৰেফাইট হীৰা তাৰপিছত আৰু আছে তোমালোকে চোৱা C60 হা C60 কি বুলি কয় এইটো বাকমিনষ্টাৰ ফুলাৰ কথা বুজিছা বাকমিনষ্টাৰ ফুলাৰ এইটো মানে শৰ্টকাট কি বুলি কয় C60 মানে কি বাকমিনষ্টাৰ মানে মিনিষ্টাৰ ধৰি লোৱা এনেকুৱা মনত ৰাখিলে হ'ল কি আছে বাকমিনষ্টাৰ ফুলাৰ ঠিক আছে মানে এজন বৈজ্ঞানিক ফুলাৰে মানে আৱিষ্কাৰ কৰিছিল কাৰণে এইটো হা তো এতিয়া কথা হ'ল যে গ্ৰেফাইট মানে কোনটো গ্ৰেফাইট মানে যে পেন্সিলৰ ভিতৰত যেটো থাকে হয় না শুনিছা পেন্সিলৰ ভিতৰত যেটো থাকে এইটো কি গ্ৰেফাইট তাৰপিছত আছে কি হীৰাটো জানাই আৰু এইটো C60 ক'লো হা তো এতিয়া আমাৰ কি হয় ইয়াৰ যিবিলাক বান্ধনী আছে ইয়াৰ বান্ধনীবিলাক বেলেগ ঠিক আছে তো এই বান্ধনীৰ ওপৰত নিৰ্ভৰ কৰি বস্তু এটা কি হয় পৰিবাহী নে অপৰিবাহী হয় তো ইয়াৰ চোৱা ইয়াৰ বিষয়ে আছে তোমাৰ যে ইয়াৰ যেটো গ্ৰেফাইটৰ যেটো বান্ধনীবিলাক আছে ইয়াৰ যেটো সজ্জা আছে এইটো কি হয় সৰভুজি সজ্জা হয় সৰভুজি সজ্জা মানে কেনেকুৱা ধৰি লোৱা এনেকুৱা চোৱা হা সৰভুজ তোমালোকে জানা সৰভুজ জানা পঞ্চভুজ চতুৰ্ভুজ ত্ৰিভুজ সৰভুজ মানে কি 6টা ঠিক আছে তো ধৰি লোৱা এনেকুৱা আছে হা 6টা আছে হা তো তেনেকুৱা কি কৰিব মানে কাৰ্বন যে আছে হা ইয়াৰ কি কৰিব আৰু তেনেকৈ আৰু এটা লাগিব ধৰি লোৱা ইয়াতো কি কৰিলে এনেকুৱা বনালে ঠিক আছে ফিৰ ইয়াত আকৌ বনাব এনেকা এইটো গ্ৰেফাইটৰ যেটো সজ্জা আছে হা যে গ্ৰেফাইটত মানে বান্ধনীবিলাক কেনেকুৱা হয় হা ঠিক আছে ইয়াতে ফিৰ আকৌ এনেকুৱা বনাব ঠিক আছে তো এইটো কি হয় সৰভুজি সজ্জা হা এই সজ্জাৰ কাৰণে কি কৰে এই গ্ৰেফাইটটো এটা কি হয় বিদ্যুতৰ পৰিবাহী হয় কথা বুজিছা যে এতিয়া কথা হ'ল যে গ্ৰেফাইট বিদ্যুতৰ কি হয় পৰিবাহী না অপৰিবাহী তো পৰিবাহী হ্যাঁ ঠিক আছে তো তার মানে আমি যদি পেন্সিল দেখি পেন্সিলের ভিতরে যেটো আছে এই যেটো আমি লিখো এইটো দি মানে কারেন্ট পাস হ'ব কথা বুজিছা এইটো তাৰৰ নিচিনা কাম কৰিব তো গ্ৰেফাইট এতিয়া হীৰা চোৱা হীৰাটো কেনেকুৱা হয় হীৰাটো চোৱা তিনিটা আছে চোৱা হীৰাটো কেনেকুৱা হয় দুই বান্ধনী হয় চোৱা এই যে কি আছে আমাৰ হীৰাৰ কেনেকুৱা হয় তিনটা মিলি পেলাই হয় চোৱা একটা দুটা তিনিটা চোৱা
আৰু ইয়াতে আকৌ কি আছে এনেকুৱা তিনিটা থাকিব কথা কৈছা ইয়াতে কি থাকিব এনেকুৱা লৈ একটা দুটা তিনিটা ঠিক আছে তো এনেকুৱা ইয়াতে থাকিব একটা দুটা তিনিটা মানে যিফালে যাবা এইফালে এটা তিনিটা থাকিব হা এনেকুৱা এইটো হ'ল কি হীৰাৰ যিটো সজ্জা ঠিক আছে তো হীৰাৰ এই সজ্জাৰ কাৰণে কিন্তু হীৰাটো কিন্তু বিদ্যুতৰ পৰিবাহী নহয় মানে কাৰ্বনৰ খালি এটাই বহুৰূপী আছে যিটো হ'ল গ্ৰেফাইটটো মানে বিদ্যুতৰ পৰিবাহী হয় হীৰা তেনেকুৱা আৰু C60 কি হয় আমাৰ বাগমিষ্টাৰ ফুলাৰ বুলি যে কওঁ এইটো মানে ফুটবলৰ নিচিনা গঠন কৰে C60 মানে কাৰ্বন 60টা কাৰ্বন 60টা কাৰ্বন মিলি পেলাই এনেকুৱা হয় মানে একদম ৰাউণ্ড হয় ঠিক আছে তোমালোকে দেখিবা এইটো C60 হা তো ইয়াৰ বিষয়ে থাকে হা তো এটা কোশ্চেন আছে চোৱা যে কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব এতিয়া CO2 ৰ ইলেক্ট্ৰন গঠন জানা CO2 ৰ ইলেক্ট্ৰন বিন্দু গঠন CO2 ঠিক আছে তো CO2 কেনেকুৱা হ'ব কাৰ্বন আৰু দুটা অক্সিজেন কাৰ্বনৰ কেনেকুৱা হয় কাৰ্বন এটা তোমালোকে কাৰ্বনৰ জানা C কি হয় 6 হয় 6 নম্বৰত থাকে আৰু অক্সিজেনৰ কি থাকে 8 নম্বৰত O8 আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি হয় 2 4 আৰু অক্সিজেনৰ কিমান হয় 2 6 এতিয়া চোৱা তাৰ মানে ইয়াত 4টা আছে ইয়াৰ 6টা আছে ঠিক আছে যোজক ইলেক্ট্ৰন 6টা আছে তো এতিয়া আমি যদি কাৰ্বন আৰু অক্সিজেন যদি দুটা বনাও দুটা অক্সিজেন মানে দুইফালে হয় ধৰি লও এনেকুৱা দুটা অক্সিজেন হা এতিয়া কথা হ'ল যে কাৰ্বনৰ কিমান হ'ব লাগিব 4টা হ'ব লাগিব ঠিক আছে তো 4টা হ'লে আমি কি কৰিম ইয়াত এইফালে দুটা আৰু এইফালে দুটা অক্সিজেনৰ কিমানটা আছে 6টা মানে চোৱা ইয়াত দুটা দিছো মানে ইয়াত দুইটাই আহিব পাৰে কথা কৈছা ইয়াত কি কৰিবা দুইটাই আহিব পাৰে দুইটা গ'ল আৰু কিমানটা বাকি থাকিল আৰু 4টা ঠিক আছে এনেকুৱা 4টা হ'ল সেম এই কাৰ্বনৰ কি হ'ব দুটা ঠিক আছে অক্সিজেনৰ দুটা হ'ল আৰু 4টা ঠিক আছে তো এতিয়া কথা হ'ল আমি যদি বান্ধনীটো বনাও এনেকুৱা হ'ব কাৰ্বন কি হয় চোৱা এই যে এতিয়া চোৱা হৈছে না হোৱা নাই 4টা 5 6 7 8টা হৈছে ইয়াতো সেম কি হ'ব এনেকুৱা 8টা হৈছে তো আৰু এই কাৰ্বন কি কৰিব এই যে এনেকুৱা 4টা ইয়াৰ 4টা 8টা হ'ল সকলোৰে 8টা হৈছে সব স্যাটিসফাইড হ্যাঁ তার মানে কি হল আমার সি দুটা আছে না তার মানে এটু কি দ্বিবান্ধনী কার্বন এনেকুৱা হ্যাঁ কি হল ইয়াতো দুটা তো কার্বন কি কৰিলে দ্বিবান্ধনী গঠন কৰে CO2 বুঝছে এতিয়া কথা হল আর একটা কোশ্চেন দিছে 18টা সালফার পরমাণু গঠিত এটা সালফার অণু ইলেকট্রন বিন্দু গঠন কি হ'ব কার্বনটো কি আছে ইয়াত কার্বনটো আছে আমাৰ 4টা চোৱা কাৰ্বনৰ কিমান থাকে 4টা থাকে আচ্ছা প্ৰথমতে এনে খালি জাস্ট বনাবা যে CO2 হৈছে তো প্ৰথমতে মাজতে এটা C দিলা আৰু অক্সিজেন দুইটা সাইডে দি দিলা হৈছে এতিয়া আমাৰ যে অক্সিজেনৰ কিমান আছে আচ্ছা প্ৰথমতে কাৰ্বনৰ আছে 4টা তো আমি কেনে কৈ দিম দুইটা দিম এতিয়া তোমালোকে যদি কোৱা আচ্ছা মই ইয়াতে কিয় দুইটা দিম মই ইয়াত এটা দিম দিব পাৰো কিন্তু যেতিয়া ইয়াতে দিবা না 8টা নহব কথা বুঝা নিজে তোমালোকে ট্রাই কৰিবা তো আমি কি করব প্রথমতে কার্বনের 4টা আছে তো এইফালে দুটা আর এইফালে দুটা দিলো অক্সিজেনের কিমান আছে অক্সিজেনৰ কিমান আছে 6টা আছে তো 6টা মানে ইয়াত দুটা দিছো মানে খালি দুটাই ইয়াৰ লগত আহিব যেহেতু মানে দুই বান্ধনী বনাব তো 4টা মানে দুইটা অলরেডি ইয়াত দিছো আর 4টা বাকি থাকিল 4টা এনে দি দিলো এনেকুৱা নহয় যে ইয়াতে দিবা ইয়াতো দিব পাৰা ঠিক আছে এই দুইটা ইয়াত দিলে হল আৰু হ্যাঁ কিন্তু আমি দুটা এক লাখত দিম হ্যাঁ কিয়নো দুটা মিলি যে এটা মানে বান্ধনী বনায় দুটা ইলেক্ট্ৰন মিলি তো এতিয়া ইয়াতো সেম দুটা গল মানে দুইটা দিছো সেম হল এই কাৰণে দ্বি বান্ধনী কৰণ কৰিছে ঠিক আছে হ'ব আৰু 2 নম্বৰটো হোমৱৰ্ক থাকিল ট্রাই কৰিবাচোন কি লেখা আছে কোশ্চেনটো
8টা সালফাৰ পৰমাণু গঠিত এটা সালফাৰ অণু মানে তোমালোকক কি বনাব দিছে ইয়াত S8 চোৱা S8 যে 8টা সালফাৰ মিলি এনেকুৱা মই এটা হিন্ট দি দিওঁ কেনেকুৱা নাওৰ নিচিনা হ'ব বস্তুটো নাও ঠিক আছে এই যে এনেকুৱা চোৱা নাও এনেকুৱা দি এনেকুৱা চোৱা কেনেকুৱা 1 2 3 4 5 চোৱা তাৰপিছত কেনেকুৱা হ'ব 6 হলা 6 7 8 কথা কৈছে কেনেকুৱা হ'ল সালফাৰ কিমান হ'ল 1 2 3 4 5 1 2 3 4 5 6 7টা হৈছে না আৰু এটা হ'ব এনেকুৱা হ'ব ইয়াত ৰবা হা এনেকুৱা দি এনেকুৱা হ'ব হা কথা কৈছা হৈছে ডাবল হা হৈছে না মানে 8টা 6 হা 1 2 3 4 5 6 7 8 তো S8 এনেকুৱা হ'ব তোমালোকে মই খালি বনাই দিলোঁ কিন্তু ইলেক্ট্ৰন বিলাকেৰে তোমালোকে বনাবা ঠিক আছে প্ৰথমতে সালফাৰৰ যোজক ইলেক্ট্ৰন কিমান আছে তাৰ পিছত এইটো কৰিবা হা তো আজিৰ কাৰণে ইমানেই থেংক ইউ